হয় নমস্কাৰ আসাম ৰিয়েলিটি ইউটিউব চেনেলৰ আমি যাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু এই প্ৰথমটো ভিডিঅ'ত আমি আজি উপস্থিত আছোঁ গোলাঘাট জিলাৰ গেৰুকানীৰ এগৰাকী বিশেষ ব্যক্তিৰ বাসগৃহত। মই প্ৰথমে কেইখনমান আচলতে পুথি দেখুৱাই ল'ব বিচাৰিছোঁ দৰ্শকসকলক। এইখন গীতা অমৃত ৰস, দ্বিতীয়খন পুথি জ্ঞান উদয় বন্দনা, তৃতীয়খন পুথি সুপ্ৰভাত বন্দনা পুথি আৰু চতুৰ্থখন পুথি ভাগৱত ধৰ্ম। এই চাৰিখন পুথি এগৰাকী বিশেষ ব্যক্তিয়ে লিখি উলিয়াইছে, যথেষ্ট অধ্যয়ন কৰিছে। এটা কাৰণেই ব্যক্তিগৰাকীৰ ওচৰত আমি আজি উপস্থিত আছোঁ, তাৰ বিশেষ কাৰণটো হৈছে এই ব্যক্তিগৰাকীৰ আনুষ্ঠানিক শিক্ষা আপুনি শুনিলে হয়তো ভাবিব যে এগৰাকী অসাধাৰণ প্ৰতিভাৰ অধিকাৰী, প্ৰকৃততে অসাধাৰণ প্ৰতিভাৰ অধিকাৰী। আৰু এগৰাকী ব্যক্তিয়ে অধ্যয়ন কৰে, যথেষ্ট অধ্যয়ন কৰে আৰু অধ্যয়ন কৰি পেলাই চাৰিখনকৈ আচলতে পুথি লিখি উলিয়াইছে। কেৱল এই চাৰিখনেই নহয়, আৰু কেইবাখনো পুথি বৰ্তমান তেওঁ লিখি উলিওৱা আছে, বৰ্তমান প্ৰকাশৰ পথত। আৰ্থিক দুৰৱস্থাৰ বাবে তেখেতে পুথিসমূহ প্ৰকাশ কৰিব নাই। মই পোনে পোনে মোৰ সতীৰ্থক মই সেই বিশেষ ব্যক্তিগৰাকীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ককা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নামটো প্ৰথমে আমাৰ দৰ্শকসকলক জনাওক। মোৰ নাম শ্ৰী প্ৰিয়নাথ দাস। মোৰ দেউতাৰ নাম হ'ল অকণমান দাস, মৃত নাই জীয়েক। গাঁওখনৰ নাম গেৰুকানী। আপোনালোক পূৰ্বে ক'ত আছিলে? আমি পূৰ্বতে আছিলোঁ আমি গোলাঘাটৰ মৰমী মৌজাৰ এইটো কুৰুকা চুকত। তাৰপিছত ইয়াৰ পাছত চৰকাৰে মাতি দিলে ইয়াত। আমি তেতিয়া সৰু সৰু এলাহতে মাতি দিলে, ইয়ালৈ আহিলোঁ। আহি পেলাই ইয়াত শিক্ষাৰ কোনো ব্যৱস্থা নাই। এই যিকণ পালোঁ তাতে আৰু সেইকণ শিক্ষাই মই কৈছোঁৱেই আগতে এইটোলৈকে হৈছিলোঁ। আনুষ্ঠানিক শিক্ষা কিমানলৈকে মই এইটোলৈকে কৈছিলোঁ, এইটোলৈ নাম লগাইছিলোঁ মাত্ৰ 7 পৰা। তাৰপাছত ইয়ালৈ অহাৰ পাছত ইয়াত শিক্ষাৰ কোনো ব্যৱস্থা নোহোৱাৰ কাৰণে পঢ়া সিমানটা সামৰি দিলোঁ। কিন্তু মনত হ'লে পঢ়া বৰ ক্ষুধাটো থাকি যোৱাৰ কাৰণে মই বিভিন্ন পুথিবোৰ পঢ়িবলৈ ল'লোঁ। সেই পুথিবোৰৰ জ্ঞানৰ পৰিণতিতে আজি হয়তো এই কিতাপ লিখিব পাৰিছোঁ। আপুনি খুব ভাগৱত, সুন্দৰ ভাগৱত এটা যদি শ্লোক হৈ যায়, ভাগৱতৰ এটা শ্লোক পাঠ কৰি শুনাবনি আমাৰ দৰ্শকসকলক? যিহেতু আপোনাৰ বয়স 74 বছৰ, গতিকে 74 বছৰ বয়সত আজিৰ দিনত যিসকল ককা আছে, সেই ককাসকল শুই থাকে, বহি থাকে, বিভিন্ন মানে ৰোগে আৱৰি ধৰে। কিন্তু আপুনি আজিৰ তাৰিখতো আপুনি চলি ফুৰিছে, আজিও বৰ্তমান আপোনাৰ মানে যি দৃষ্টিশক্তি আছে, সেই দৃষ্টিশক্তি অক্ষুণ্ণ আছে। আপুনি লিখি আছে, কোনো ধৰণৰ চশমা বা বিট চকু ব্যৱহাৰ কৰা নাই আপুনি। সেইকাৰণেহে কৈছোঁ মানে মই ভাগৱতৰ মংগলাচনা এজোপা গাইছোঁ। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আগাশীৰে ধৰে ব্ৰহ্মা হৰিহ, মৎস্যকুৰ্ম আদি অংশ অৱতাৰ যাৰ, হেন কৃষ্ণ কৌতি কৌতি নমস্কাৰ। সুন্দৰ ককাৰ যি কণ্ঠ, আচলতে কণ্ঠ সঁচাকৈ সুন্দৰ আৰু অসাধাৰণ প্ৰতিভাৰ অধিকাৰী ককা। কেৱল লিখা মেলা নহয়, তেখেতে আপোনালোকে দৰ্শকসকলে দেখিছেই তেওঁ কিমান সুন্দৰকৈ আচলতে যি কীৰ্তনৰ আৰু ভাগৱতৰ দুটিকৈ পৰিৱেশন কৰিছে আপোনালোকৰ আগত। মই ককাক আৰু এটা কথা সুধিব বিচাৰিম, আপোনাৰ জন্ম কিমান চনত হৈছিল? জন্ম মোৰ 1949 চনৰ জানুৱাৰী 1 তাৰিখ। আঘোণ মাহ আছিল। এই কিতাপ লিখা এই হেৰিটো আপোনাৰ কেতিয়া আহিলে, কেতিয়া মনলৈ আহিলে যে মই কিতাপ এখন লিখিম, মই লিখিব পাৰোঁ? মই এতিয়া কিতাপখন মোৰ নাই, মই হাইস্কুলত পঢ়িছিলোঁ তেতিয়া, চতুৰ্থ শ্ৰেণীত পঢ়োঁতে মই লিখিছিলোঁ এখন কবিতা লিখিছিলোঁ, সেইবোৰ হেৰাই গ'ল। তেতিয়া লিখিছিলোঁ,
লিখি পেলাই সাংসাৰিক বহুত কিবা কিবি হোৱাৰ পাছত যেতিয়া ইয়ালৈ গুচি আহিলোঁ সেইবোৰ চব তল পৰি কিন্তু সেই স্মৃতিটো থাকি যোৱাৰ কাৰণে নেকি পাছৰ কালত মই আকৌ এইবোৰ লিখা লিখি কামলৈ আহিলোঁ মানে মোক মনত পেলাই দিলে ভগৱানে হয়তো যে জীৱনত মানুহে খাই পিন্ধি জীয়াই থকাটো কাম নহয়, জীৱনৰ পূৰ্ণতা আনিবলৈ চেষ্টা কৰিব লাগে। বৰ্তমান আপুনি কি কিতাপ লিখি উলিয়াইছে? মই বৰ্তমান প্ৰথম উলিয়ালোঁ উদয় বন্দনা। উদয় বন্দনা বুলি নাম দিয়া অৰ্থটো এটা, মই যে প্ৰথম সেইখনেই উলিয়াইছোঁ, গতিকে উদয় মানেতো গতিকে উদয় বন্দনাই নাম। এইখন কিতাপে আপুনি প্ৰথম উলিয়াইছে? এইখনেই উদয় বন্দনা উলিয়াইছোঁ। তাৰপাছত মই এইখন উলিওৱাৰ পাছত ভাবিলোঁ উদয়হে মই আবেলিটোহে ওলাল, প্ৰভাত হ'ব লাগিব নহয়, পোহৰ হ'ব লাগিব নহয়, সেইকাৰণে মই সুপ্ৰভাত বুলি নাম দি এইখন লিখিলে। এইখন কিমান চনত? এইখন হ'ল 8 চনত, 2008 চনত, এইখন 2009 চনত। এইখন মানে এটা বছৰ আন এখন কিতাপ লিখি উলিয়াইছে। তাৰপাছত এইকেইদিন লৈ পেলাই মই গীতা অধ্যয়ন কৰিবলৈ ল'লোঁ গভীৰভাৱে। লৈ চালোঁ যে মই আৰু দেখিলোঁ যে গীতাৰ মই অসমীয়া ভাঙনিও পাইছোঁ, সেইবোৰত কিছুমান মই ৰহণ যেন দেখিলোঁ যে গীতাৰ মূল ভাৱৰ পৰা তেওঁলোকে কিছুমান মানুহক ভুলাবৰ কাৰণে, বেয়া নহয়, মানুহক আকৃষ্ট কৰিবৰ কাৰণে এইবোৰ কৰিলে এই হয় অকণমান ৰহণ সানিছে, ভাল কথা। এতিয়া মই ভাবিলোঁ যে পোনপটীয়াকৈ মই গীতাখনৰ ভাঙনি এতিয়া আকৌ ভাবিলোঁ মইতো সংস্কৃত নাজানো, পঢ়িবতো নাজানো, কি কৰিম? কেৱল আপুনিয়ে নহয়, বহুতেতো নাজানে। তেতিয়া মই সৰু অকণমান গীতা আনিলোঁ মই কিনি, তাত অসমীয়া ভাঙনি আছিলে, সেয়া পঢ়ি মই এটা 12, 13, 14 বাৰমান পঢ়িলোঁ। পঢ়ি পেলাই মই তাৰ গোটেই অসমীয়া অৰ্থখিনি এখন কিতাপত লিখি পেলালোঁ। এইদৰে 4-5 বাৰ লিখাৰ পাছত একেবাৰে শেষত যেনিবা এই পুথিভাগ, এই গীতাৰ অসমীয়া পুথিভাগ গীতা অমৃত এইখন কিমান চনত? এইখন 2013 চনত। কিমান দিন লাগিলে মোটামুটি? এইটো ধৰি লোৱা মই 2009 চনত আমাৰ দৰ্শকসকলক আমি কিতাপখন দেখুৱাইছোঁ। এইভাগে হৈছে গীতা অমৃত, আৰু এই ভাগত গীতাৰ যি আচলতে প্ৰকৃত অৰ্থ পোনপটীয়াভাৱে সেই কথাখিনি আপোনালোকে পাব। গীতাৰ অসমীয়া ভাঙনি আচলতে বিভিন্ন সময়ত ককাই কোৱা মতে বিভিন্ন সময়ত গীতাৰ অসমীয়া ভাঙনি কৰে যদিও কিন্তু তাতে ৰহণ সনা দেখা যায় ৰাইজক আকৃষ্ট কৰিবৰ কাৰণে, কিন্তু এই পুথিভাগত সেই ৰহণখিনি নাই। পোনপটীয়াভাৱে ককাই যিখিনি সঁচা অৰ্থ, প্ৰকৃত অৰ্থ, সেই অৰ্থখিনি ইয়াতে সন্নিৱিষ্ট কৰিছে। Subscribe my channel and press the bell icon to all notification.